নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এই ভাৰতবৰ্ষত হিন্দুৰ যিমান অধিকাৰ আছে মুছলমানৰো একেই সমান অধিকাৰ আছে হিন্দুৱে যিমান সন্মান পায় মুছলমানেও একেই সন্মান পাব লাগিব এবাৰ এই মন্তব্য কৰিছে RSSৰ মুৰব্বী মোহন ভাগৱতে ইমামসকলৰ সৈতে সাক্ষাৎ কৰি ভাৰতবৰ্ষত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হিন্দু মুছলমানৰ নামত যি ৰাজনীতি হৈছে এই ৰাজনীতিৰ অন্ত পেলাই সকলোৱে একত্ৰিতভাৱে ভাৰতবৰ্ষক শক্তিশালী কৰিব লাগিব বুলি মন্তব্য কৰিছে মোহন ভাগৱতে কৈছে যে ধৰ্মক লৈ ৰাজনীতি বন্ধ কৰিব লাগিব এই দেশত হিন্দুৰ যিমান অধিকাৰ আছে আন ধৰ্মৰ মানুহৰ যিমান অধিকাৰ আছে মুছলমানৰো একেই সমান অধিকাৰ আছে হিন্দুৱে যিমান সন্মান পাইছে মুছলমানেও একেই সন্মান পাব লাগিব এই দেশৰ বাবে হিন্দুৱে যিমান ত্যাগ কৰিছে মুছলমানেও একেই সমান ত্যাগ কৰিছে পৰৱৰ্তী খবৰ অন্ত পৰিব নীতিশ কুমাৰ চৰকাৰৰ নীতিশ কুমাৰৰ বিৰুদ্ধে হৰফ হৈ পৰিছে মন্ত্ৰী চিৰাগ পাছোৱানে কৈছে এনে এখন চৰকাৰক সমৰ্থন কৰি মই দুখিত যত অপৰাধ নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছে চিৰাগ পাছোৱানৰ মন্তব্য তুলপাৰ সমগ্ৰ বিহাৰৰ ৰাজনীতি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰক ৰাজহুৱাভাৱে সমালোচনা কৰিছে মন্ত্ৰী চিৰাগ পাছোৱানৰ পাছতে বিজেপি তেতিয়া হাহাকাৰ বিহাৰৰ ৰাজনীতিত নীতিশ কুমাৰৰ যেন অন্ত পৰিব তাৰে ইংগিত পোৱা গৈছে লগতে তেজস্বী যাদৱে কৈছে যে দুৰ্নীতিৰ সীমা চেৰাই গৈছে নীতিশ কুমাৰৰ চৰকাৰত এতিয়া হাহাকাৰ পৰিস্থিতি তেজস্বী যাদৱে কৈছে মোদী নীতিশৰ সৌজন্যত বিহাৰত ৭০,০০০ কোটি টকাৰ কেলেংকাৰী হৈছে কেগে ধৰিছে এই চুৰি কোনো কাম দেখুৱা নহল কিন্তু সম্পূৰ্ণ টকা খৰচ কৰা হৈছে প্ৰবঞ্চনা কৰা হল আৰু কোনো প্ৰমাণ বাকি নাথাকিল ৭০,০০০ কোটি টকাৰ কেলেংকাৰী কৰি ইতিহাসৰ সৃষ্টি কৰিলে মোদী অমিত শাহে সৃজন কেলেংকাৰীৰ দৰে এই কেলেংকাৰী পৰিচালনাৰ প্ৰচেষ্টাও তীব্ৰতৰ হৈ পৰিছে দিল্লীৰ পৰা পাটনালৈ আন এটা খবৰ 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা বাদ পৰিব পাৰে 30ৰ পৰা 40 লাখ মানুহৰ নাম এই আশংকা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে ভোটাৰ তালিকা পুনৰীক্ষণক অস্ত্ৰ হিচাপে লৈ বিজেপিয়ে নিৰ্বাচনী লাভ আদায় কৰিব বিচৰাৰ অভিযোগ নেত্ৰীগৰাকীৰ আন এটা খবৰ আমেৰিকাৰ এয়াৰলাইন্সৰ বিমানত জুই উৰণৰ সময়তে বিমানখনৰ লেণ্ডিং গিয়াৰত লাগিল জুই লগে লগে ৰানৱেত ৰখাই দিয়া হৈছে বিমানখনৰ উৰণ ডেনভাৰ পৰা মিয়ামি অভিমুখী আছিল বোয়িং 737 বিমানখন এই বিমানতে আজি আকস্মিকভাৱে জুই লাগিছে উৰণৰ সময়তে বিমানখনৰ লেণ্ডিং গিয়াৰত জুই লগাৰ ফলতে এইদৰে ইমাৰ্জেন্সি দুৱাৰ খুলি যাত্ৰীসকল বিমানৰ ভিতৰৰ পৰা ওলাই আহিছে আন এটা খবৰ 12 কোটি টকীয়া কামৰ বাবে ধন মুকলাই দিবলৈ SDO কাৰ্যবাহী অভিযন্তাৰ হেঁচা সহিব নোৱাৰি সহকাৰী অভিযন্তা সুচিতা দাসৰ আত্মহত্যা পুনৰ অসমত এক জঘন্য ঘটনা সংঘটিত হৈছে দুৰ্নীতিগ্ৰস্ত নেতাই ভৰপুৰ হৈ পৰিছে বিজেপি এইবাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে অশোক শৰ্মাই নিজৰ ফেসবুক একাউণ্টত তেওঁ কৈছে যিজন ঠিকাদাৰ তেওঁৰ 26ত বিজেপিৰ টিকটৰ পৰা নিৰ্বাচন খেলাৰ যুঁজা 12 কোটি টকীয়া কামৰ বাবে ধন মুকলাই দিবলৈ SDO কাৰ্যবাহী অভিযন্তাৰ হেঁচা সহিব নোৱাৰি সহকাৰী অভিযন্তা সুচিতা দাসৰ আত্মহত্যা ঘটনাৰ পাছতহে ঠিকাদাৰ কামত দুৰ্নীতি হৈছে নেকি চাবলৈ উপস্থিত বিভাগীয় লোক এনেকৈ চলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লোক নিৰ্মাণ বিভাগ পৰৱৰ্তী খবৰ গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ চলাই বিপদত পৰিছে চৰকাৰ বিপদত পৰিছে DC SP মুখ্য সচিব
উচ্চতম ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদিত সংখ্যালঘু মুছলমানক অন্যায় কৰাৰ গুৰুতৰ অভিযোগ সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পাছতেই গৃহ বিভাগত জোকাৰণি আন এটা খবৰ কৃষ্ণাইত উচ্ছেদিত ৰাইজক জোৰ জুলুমকৈ খেদি দি এতিয়া তেওঁলোকৰ ঘৰৰ অৱশিষ্ট বস্তুৰ লুৰ ৰদ তিনপাত আদি বন বিভাগে গোপনে বিক্ৰী কৰি আছে ডাঙৰ অভিযোগ উত্থাপন হৈছে উচ্ছেদ কৰাৰ পাছতেই বন বিষয়াসকলে উচ্ছেদিত লোকৰ বস্তু তিনপাত আদি বন বিভাগে গোপনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আমছু নেতা আমিনুল হক চৌধুৰীয়ে এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে যি সময়ত উচ্ছেদিত হৈ দিশহাৰা হৈ পৰিছে এডোখৰ ঠাই বিচাৰি কান্দোৰত হাহাকাৰ সেই সময়তেই উচ্ছেদিতৰ বস্তু অৱশিষ্ট বস্তু জোৰ জুলুমকৈ বন বিভাগে গোপনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে কৃষ্ণাইত উচ্ছেদিত ৰাইজক জোৰ জুলুমকৈ খেদি দি এতিয়া তেওঁলোকৰ ঘৰৰ অৱশিষ্ট বস্তুৰ লুৰ ৰদ তিনপাত আদি বন বিভাগে গোপনে বিক্ৰী কৰি আছে বুলি মন্তব্য কৰিছে আমছু নেতা আমিনুল হক চৌধুৰীয়ে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচতনিমূলক মন্তব্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰিছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰণাস্ত্ৰত থাকিলেহে অসমীয়া মানুহ জীয়াই থাকিব বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই অসমত এক সংঘৰ্ষ অসমত এক সন্ত্ৰাস বিয়পোৱাৰ বাবে এনেকুৱা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীলৈ অসম জাতীয় পৰিষদৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰিছে 2026 চনৰ নিৰ্বাচন পাৰ কৰিবলৈ 2026 চনৰ নিৰ্বাচনত জিকিবলৈ মহাৰাষ্ট্ৰৰ দৰে ভয়ানক এক সংঘৰ্ষ লগাবলৈ এক যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমত হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি অৱশেষত খিলঞ্জীয়াক অস্ত্ৰ বিতৰণ কৰাৰ লাইসেন্স দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ শংকিত হৈ পৰিছে সমগ্ৰ অসমবাসী সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক পদত থাকি তেওঁ কৈছে যে অসমৰ পৰিস্থিতি বিস্ফোৰক হ'ব লাগে তেওঁ মিয়ানমাৰৰ দৰে পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে অসমৰ পৰা মুছলমানসকলক মিয়ানমাৰৰ দৰে খেদিবলৈ চেষ্টা কৰাৰো মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পাছতেই উত্থাপন হৈছে স্পষ্ট হৈছে অসমত শান্তিৰে সকলো জনগোষ্ঠীয়ে জীয়াই আছে অসমত যদি কৰবাত বেদখল হৈছে বেদখল মুক্ত কৰক যদি ভাৰতীয় নাগৰিক হয় তেওঁলোকক পুনৰ সংস্থাপন দিয়ক সকলো দল সংগঠনে এয়াই দাবী জনাইছে কিন্তু মুখ্যমন্ত্ৰীৰ আসনখন পাবলৈ 26 চনত জিকিবলৈ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰিছে যিটো মুকলিকৈ কৈছে তেওঁ অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰিছে